সদৌ টাইমছত তথা গৰিয়াগাঁও আঞ্চলিক কমিটিৰ উদ্যোগত ৰাইজৰ সহযোগত অসম ভিত্তিত চাওফা চুপাতফা ফুটবল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ। আজি চূড়ান্ত খেল 14 দিন ধৰি এই খেলখন অনুষ্ঠিত হৈ আছে। আজি চূড়ান্ত খেলৰ দিনা আপোনালোকৰ সন্মুখত খেল প্ৰদৰ্শন কৰিছে গড়গাঁও FC বনাম আপোনাৰ বকতা FC। দুইটা দলতে কেইবাজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ অংশগ্ৰহণ কৰিছে আচলতে। আৰু আজি বিগত 14 দিন ধৰি এই খেলি থকা খেলখনত আমি সংগতি ৰাখি আমি চাওফা চুপাতফা বঁটাটি প্ৰদান কৰিছোঁ অসমৰ সাংস্কৃতিক সামাজিক বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা স্বনামধন্য ব্যক্তিসকলক, যিসকল প্ৰকৃততে সঁচাৰ্থত কাম কৰি আছে তেখেতসকলক আমি আচলতে এই বঁটাটি প্ৰদান কৰিছোঁ। ভোগেশ্বৰ বৰুৱা বঁটাৰ ওজন তেখেতৰ কথা নকলেও হ'ব। আমাৰ মাননীয়াং ইন্দ্ৰাণী ৰাজকুমাৰী ডাঙৰীয়া সদৌ অসম মহিলা সমিতিৰ সম্পাদিকা, সময় গগৈ ডাঙৰীয়া ইউটিউবাৰ, আমাৰ তিলেশ্বৰ মোহন ডাঙৰীয়া বিশিষ্ট টাই পণ্ডিত, আমাৰ ডিজেন গগৈ ডাঙৰীয়া বিশিষ্ট লোকশিল্পী বাদ্য যেনে থলুৱা লোকশিল্পী মানে লোকবাদ্যখিনিক বজাৰমুখিতা কৰিছে। গতিকে সেই কথাবোৰৰ কাৰণে আমি তেখেতসকলক তেনেকৈ জনাইছোঁ। আৰু প্ৰত্যেক বছৰে আমি এই চুপাতফা বঁটাটো প্ৰদান কৰিম আৰু সেইসকল ব্যক্তিকে প্ৰদান কৰিম যিসকল ব্যক্তিয়ে প্ৰকৃততে ৰাইজৰ কাৰণে কাম কৰিছে, সমাজৰ কাৰণে কাম কৰিছে, দেশৰ কাৰণে কাম কৰিছে। আৰু আমি এই যি চুপাতফা ট্ৰফি ফুটবল প্ৰতিযোগিতা পাতিছোঁ, যথেষ্ট এখন আকৰ্ষণীয় খেল হৈছে বুলি ৰাইজৰ মুখত জানিব পাৰি আমি আচলতে নিজকে আমাৰ মনবোৰ ভাল লাগিছে যে এখন ধুনীয়া খেল হৈছে গৰিয়াগত, কষ্ট যথেষ্ট হৈছে যদিও। গতিকে এই খেলখনক লৈ আমি আশাবাদী যে ভৱিষ্যতেও আমি স্বৰ্গদেউজনাৰ নামত যি আমি খেল ট্ৰফি প্ৰদান কৰিছোঁ সেই ট্ৰফি ভৱিষ্যতেও যাতে আমি খেলখন অনুষ্ঠিত কৰিব তাৰ বাবে আমি আশাবাদী। আৰু সমূহ ৰাইজে যি ধৰণে সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি আপোনালোকৰ মাধ্যমেৰে সমূহ ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ সৰ্বমুঠ 12টা টিমে অংশগ্ৰহণ কৰিছিলে। আমাৰ আহিছিল 30টা দল, আমি কিন্তু তাৰ ভিতৰতে লটাৰী যোগে নিৰ্বাচিত কৰি আমি 12টা দলক আমি অংশগ্ৰহণ কৰিছিলোঁ। তাৰ ভিতৰত 2-3টা দল আমি বিশেষভাৱে ৰিকমেণ্ড কৰিছিলোঁ। অসমৰ ভাল দল গুৱাহাটী, নগাঁও এনেকৈ কেইবাটাও টিম আহিছে, যোৰহাট আহিছিল। গতিকে সেই দলখিনিক আমি স্থান দিছিলোঁ। মুঠতে 12টা দল আজি 14 দিন খেল, আজি 14 দিন আজি চূড়ান্ত খেলখন অনুষ্ঠিত হৈছে। মানে সদৌ টাই আহোম ছাত্ৰ সন্থা আটাচুৰ গৌৰীসাগৰ আঞ্চলিক সমিতিয়ে ইমান এখন সুন্দৰ ফুটবল খেল আয়োজন কৰাৰ কাৰণে মই সমষ্টিৰ বিধায়ক হিচাপে তেখেতসকলক অভিনন্দন জনাইছোঁ। হাজাৰ হাজাৰ মানুহে খেলখন উপভোগ কৰিছে আৰু এখন অত্যন্ত সুন্দৰ খেল হৈছে। স্বৰ্গদেউ চাওলুং চুকাফাৰ নামত এনেকুৱা এখন খেল অনুষ্ঠিত কৰাটো আৰু স্বৰ্গদেউ চাওলুং চুকাফাৰ নামত 5জনকৈ বিশিষ্ট ব্যক্তিক সন্মান প্ৰদান কৰাটো, বঁটা প্ৰদান কৰাটো গৌৰীসাগৰ আঞ্চলিক আটাচুৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ কৃতিত্ব। মই গৌৰীসাগৰ আঞ্চলিক আটাচুক অভিনন্দন জনাইছোঁ আৰু ভৱিষ্যতৰ দিনবিলাকত গৌৰীসাগৰ অঞ্চলৰ খেলৰ যি আন্তঃগাঁথনি, সেই আন্তঃগাঁথনিত যদি মোৰ কৰিবলগীয়া যিখিনি কাম আছে, যেনেকৈ ধৰক এই ফিল্ডখন ইয়াতে আৰ্ট ফিলিং কৰিব লাগে আৰু বেলেগ বেলেগ ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব লাগে, এই যিবিলাক কাম কৰিবলগীয়া আছে তেখেতসকলৰ লগত মই আলোচনা কৰি ল'ম আৰু ইয়াৰ লগত জড়িত, ইয়াত খেলৰ লগত জড়িত গৌৰীসাগৰ অঞ্চলৰ ৰাইজৰ লগত সংগঠকসকলৰ লগত আলোচনা কৰি ল'ম আৰু এটা এটাকৈ ইয়াৰ খেলৰ আন্তঃগাঁথনি আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম। মই আটাচুক এনেকুৱা এখন সুন্দৰ খেল ৰাইজৰ সন্মুখত উপভোগ কৰিবৰ কাৰণে সুযোগ দিয়াৰ কাৰণে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আমাৰ যিটো ৰাণাচাপ ট্ৰফি বিজয় ৰাণাচাপ ট্ৰফি পাবলৈ সক্ষম হ'ল গড়গাঁও ফুটবল ক্লাব, তেখেতসকলক মঞ্চৰ সন্মুখলৈ আমন্ত্ৰণ জনাইছোঁ। মহোদয় ইয়াৰ পইচা 5,000 দিছে, আপোনালোকক উৎসাহ জনাইছে, আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।
Ini tak ke?